অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ঢোলপালিচিগা শিৱসাগৰ অসম কৃতজ্ঞতা পত্ৰ প্ৰতি শ্ৰীযুত যতীন কোঁৱৰ আৰু পৰিয়ালবৰ্গ ভগামুখ চাৰিঙীয়া গাঁও দিনাংক 15 ডিচেম্বৰ 2024 চন মান্যবৰে আমাৰ সশ্ৰদ্ধা প্ৰণিপাত গ্ৰহণ কৰিব। অসমৰ ধৰ্ম আৰু সাংস্কৃতিক জগতলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কলাত্মক প্ৰতিভাৰে আগবঢ়োৱা এক নান্দনিক অৱদান হ'ল ভাওনা। এই ভাওনা হ'ল মূলতঃ ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়, নীতি শিক্ষা সমৃদ্ধ এক আধ্যাত্মিক অনুষ্ঠান। গুৰুজনাই কৃষ্ণ সংস্কৃতিৰ উচ্চাংগ কলা তথা মাধ্যম হিচাপে ভাওনাক প্ৰতিষ্ঠা কৰি অসমীয়া জাতিক বিশ্বৰ বুকুত এক বিশিষ্ট মান প্ৰদান কৰি গৈছে। তেতিয়াৰে পৰা বৰ্তমানলৈকে ভাওনা অসমীয়া জাতীয় জীৱনত আৰু প্ৰতিজন অসমীয়াৰ হৃদয়ত বিৰাজিত হৈ আছে। অসমীয়া সমাজত ভাওনাক ঈশ্বৰৰ অনুগ্ৰহ প্ৰাপ্তিৰ মহান যজ্ঞ হিচাপে পালন কৰা হয়। হে মহানুভৱ, এনে এভাগী মহান সেৱাৰ অংশ হিচাপে সাবিত্ৰী সত্যবান নাটভাগী পৰিৱেশন কৰিবলৈ সুবিধা দিয়াৰ বাবে আমি এই চেগতে আপোনাসৱক কৃতজ্ঞতা জনাইছোঁ। আপোনাসৱৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। সেৱাৰে প্ৰাঞ্জল পাপু গগৈ সভাপতি, অসীম জ্যোতি নেওগ সম্পাদক, প্ৰাণজিন গায়ন পৰিচালক, অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ঢোলপালিচিগা শিৱসাগৰ অসম। আপনার প্রতি এই গুপ্তচর তোমায় অধীন রাখতে সেনাপতি উঠেন মন্ত্রী কিবাহেতু মতানুযায়ী গুপ্তস্থানলৈ ৰাজ্যত জীয়াৰে ঘটিল অসন্তৰ, যাৰ বাবে অকস্মাতে এই মন্ত্ৰী উপকৰণক হল প্ৰয়োজন আছে মন্ত্ৰী প্রয়োজন থকাৰ বাবে আপোনাক মই গুপ্তস্থানে আমন্ত্ৰণ জনাইছো। প্ৰকাশ কৰাকে আমি ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। তুমি ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছা? মই ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। আজি বহুদিনৰ পৰাই চলি থকাই চলিব লাগিছে। আপুনি যদি অলপ সহায় কৰে তেন্তে বিশাল ভক্তি ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব আপুনি। মই বিশাল অশক্তি ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ম? এই অশক্তি ৰাজ্যৰ ৰজা হ'ব ৰজা। তুমিনো কি ক'ব বিচাৰিছা? মোক তুমি মুক্তভাৱে প্ৰকাশ কৰা। মন্ত্ৰীগণ, আমি এই ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। বিদ্ৰোহ কৰিব খুজিছো? মন্ত্ৰীগণ, বিদ্ৰোহ কৰিব খুজিছো। আমাৰ সকলো আছে, শক্তি আছে, ক্ষমতা আছে, ৰচনা কৰিব পৰা মস্তিষ্ক আছে। আমি এই ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহৰ ঘোষণা কৰি ৰজাক সিংহাসনচ্যুত কৰি সিংহাসন হস্তগত কৰিব খুজিছো। আৰু ইয়াৰ বাবে আমাক লাগে একতা
আৰু ইহঁতা আপুনি মই আৰু মোৰ ভাগ্যৱন্তকে নিজৰ জীৱনটো দুষ্কাম কৰি শত্ৰুৰ লগত সংগ্ৰাম কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰি আহিছোঁ সুৰক্ষিত কৰিছোঁ ৰাজ পৰিয়ালৰ ৰাজমৰ্যাদা ইমানৰ পাছতো